আহি পাই গলোহি স্কুলৰ পৰা আৰু আজি আমি খাম হাঁহৰ মাংস কাৰণ আজি আমাৰ ঘৰলৈ আহিব আলহী মানে কোন আহিব মনুক কোৱা নাছিলো এতিয়া লাহেকে কম আৰু আসলতে খন্তেক সময় আগত ডিসিশন খুৰীহতে ফোন কৰিছে দাই আৰু খুৰীহত আহিব মনেদাহত আহিব হেফালে দি যে নুঠিবলৈ কয় দেতাই পইবা বুলি যে ভয় কৰে আজি কোন আহিব কলিজা হাঁহৰ মাংস বুলি কলে হাঁহৰ মাংস আৰু কুমুৰা আমাৰ অসমীয়াত নাম এটা আছে আজি ভাবিছো কুমুৰা লগতে খাম কুমুৰাটো হাঁহৰ লগত খাম বুলি কিনি আনিছিলো কিন্তু সেদিনাখন হাঁহৰ মাংস নাপালো ভালেই হ'ল দিয়ক আজি ভাইটিহঁত আহিছে গতিকে ভাইটিহঁতৰ লগত এসাজ কুমুৰা আৰু হাঁহৰ মাংসৰে খাম ডাঙৰ দা নিচিনা এখন হলে কাটিবলৈ বেছি ভাল হয় তথাপিও দিয়ক এনেকৈ কাটিছো কোনমইনা উঠিলা নেকি আহা আকৌ মই কি কাটিছো চোৱাহি তুমি হেল্ল' কোন শুই উঠি আহিছা না না বোলে মোবাইলটো থোৱাই দিছো যে না না নাই কৰা নাই একো নাই কৰা মানে কেতিয়াবা ভিডিঅ' কৰিবলৈ নিদিয়ে কি ক'ব আৰু আমাৰ ছোৱালী নাই কৰা নাই মই একো ভিডিঅ' কৰা নাই এতিয়া ক'ত ভিডিঅ' কৰিছো নকৰোঁ আলিলে কাৰ লগত যাবা দেখা মানুহ যোৱা অকণমান ফুৰি অহা গৈছে অকণমান লৈ যোৱা পদূলি মুখৰ পৰা শুই উঠি অহাৰ পিছতে অকণমান সময় ফুৰিবলৈ ভাল পায় আকৌ মানে ফুৰি দিলে মানে মনটো ভাল লাগে আৰু শুন মানুহ মাইনাটো লৈ যোৱা নে লৈ যোৱা দেই তুমি পি আৰু দাদাৰ লগত নেখেলি যে সেইবোৰ কৰি আছা ইম মানুহে নাহক এইখিনি মেইন হয় তাই এইখিনি উলিয়াই দেখুৱাবই তাৰমানে আৰু তাই নেদেখুৱাকৈ নাথাকে পি কোনজনী পি কোনজনী এইজনী দাদাই কোনটো সেইটো বুলি অকণমানকৈ দেখুৱাইছো সৰুতে যে বেটাক যে দেখি পেলাই যে কান্দি দিছিলে যে ওখ ডাঙৰ মানুহ দেখি পিনে এতিয়া লগ লৈছে আৰু আইদেউ আহা মোৰ হেল্পাৰ নে আজি মেইন ৰান্ধনী মেইন আহা মইহে হেল্পাৰ ন বাৰু আহা দদাই খুৰীয়েক আহিলে যে এৱে মই মানে পটককৈ এফালে গৈছিলোঁ কৃষ্ণ ফুলে নাখাইছে আহি পিনে চাইছে আৰু সেইকাৰণে কৈছে আমাৰ মেইন ৰান্ধনী বুলি টেঙা দাইল বনাই থৈছে বৰ গৰম পিঁয়াজ আদা নহৰু কাটিলে এয়া হৈছে কোমোৰা আৰু আলু মোক ভাল নলগা কাৰণটো কি মই তোমাক কি কৰিলোঁ কোৱাচোন তুমিহে মোক দিখি পথাৰীখন দি আছা মই ৰান্ধিবলৈ ল'লোঁ কোমোৰাৰ লগত ৰান্ধো বুলি ক'লোঁ নহয় কিন্তু অৱশ্যে হাঁহৰ মাংসৰ যদি গোটা ভাজি এটা নাথাকে তেতিয়া একদম ভাল নালাগে সেইকাৰণে মুনুৱে মানে গোটা ভাজিটো বহুত ধুনীয়া বনায় এয়া মুনুৱে লৈছে এইখিনি গোটা ভাজিৰ কাৰণে আৰু মোক দিছে আধা কেজি মাথা দিছে দেই কোমোৰাৰ লগত বনাবৰ কাৰণে ৰিয়েলি মানে মাংস আছিলে 1.5 কেজি গোটা হাঁহটো কিনি আনিলে মানে কি হয় আমাৰ ঘৰত কটা চিঙা কৰিলে মানুহ নাথাকে মানে চাফ চিকুণ কৰিবলৈ বহুত সময় লাগে যে সেইকাৰণে মানে কেজিকে কিনি আনো কটাকে তেতিয়া আৰু বেলেগ কাম নাথাকে অকল ৰান্ধনি কামহে থাকে বনোৱা কামহে থাকে আৰু তেতিয়া আমি একদম আৰম্ভ কৰি দিওঁ তাৰপিছত আপোনালোকক দেখুৱাম মই জনাই খুৰীয়েকক দেখুৱাই দেখুৱাম আমি 2-এটামান কিবা এটা বনাই লওঁ তাৰপিছতে হেৰি নহয় আজি ভালেই লাগিছে বাৰু আৰু আলহী আহিব উলিয়াই দিয়া ছোৱালীবোৰ যেতিয়া আহে সেইবোৰ আলহী বুলিয়ে ধৰা হয় গতিকে আমাকো আমাৰ মাহঁতৰ ঘৰত গ'লে আলহী বুলি কয় মুনুও এতিয়া ঘৰলৈ গ'লে আলহী হয় ন মানে ভণ্টি আহিব ডাঙৰ ভণ্টি আৰু সিহঁতৰ পৰিয়ালটো আৰু এতিয়া 2টা কুকাৰ পাতি দিছোঁ দুফালে মাজৰটো হৈছে মুনুৰ কেৰাহী মুনু কেৰাহী কোলা কেৰাহী দেই এখন কলীয়া কেৰাহী নহয় কাহিনী এইখন তাৰপিছতে আৰু সেই মাজু কেৰাহী মানে আমি কওঁ কি ডাঙৰ কেৰাহী মাজু কেৰাহী সৰু কেৰাহী তাৰমানে এইখন ডাঙৰ এইখনৰ সিহঁতি মেচলে দিয়া মাজু সৰু মানে 3খন কেৰাহী দি পঠাইছিলো নাই সেই গোটেই 3খন কোলা তাতে চব বনাব আমাৰ ঘৰত খাব ন আমাৰ খুৰীয়েক গ'ল পুৰণা ঘৰলৈ তোমালোকক ককাই ভাইক 2টাকে অকণমান তুলি নিবলৈ আহিছোঁ গোটেইকেইটা ককাই ভাইৰ ভিতৰত আমাৰ এওঁলোক দুজনৰ মানে মনবিলাক চাগে বেছিকৈ মিলে দেই যিকোনো সময়তে মানে 2টাই বহিলে কথা যে পাতিব এনেকুৱাই কথা পাতিব কি কথা ওলাই মই কৈছোঁ নহয় তাত মানে আপোনালোকে চান্স ল'বগৈ নোৱাৰে আৰু মানে সিহঁতি নিজৰ কথাতে মজগুল এনেকুৱাই ডাঙৰ বৰষুণ দিলে কৈছোঁ নহয় জানে কিখন লৈ যাব লাগিছিল আৰু দি থাকিব নি হ'ব থাকক আমাৰ ইয়াত পানী পৰে আকৌ মুনুৱে মই পাতিছোঁ বোলো বৰষুণটোকে নালাগে আমাক তথাপিতো কাৰেণ্টটো বোলো কাটি নিদিবা যিহে মানে আমাৰ কাৰেণ্টে যায় নহয় আকৌ ভগৱান আৰু একদম খাটি আছোঁ আৰু দেই ঈশ্বৰ কৃষ্ণ প্ৰভু কাৰেণ্ট নাযাব আৰু দেই
কাৰেণ্ট গ'ল আকৌ যিটোকে ভয় কৰি আছিলোঁ কৃষ্ণ প্ৰভু সেইটোৱে হ'ল আৰু কাৰেণ্টটো বোলো নাযাওঁ আমাৰ কথানো শুনিবনে নিজে ঘৰতে বনাই থৈ দিয়া দেই মিক্স মছলা এনেইতো মছলা নাখাওঁৱে কিন্তু এতিয়া মানে কি হ'ল হাঁহৰ মাংসত অকণমান মছলা দিলে ভাল লাগে যে আদা নহৰু মেইন হয় দেই আদা নহৰু দিবই লাগিব লুৰ কেৰাহী এখন কেতিয়াবাহে ব্যৱহাৰ কৰোঁ তেনেকৈ কিবা সৰহীয়া মানুহ হ'লে আৰু ধৰক বিশেষ এনেকুৱা কিবা কিবি ৰান্ধিবলৈ হ'লে আৰু তেজপাত দিলে মানে মাংস চাংস দিয়াৰ পিছত লৰাবলৈ ইমান অসুবিধা হয় একদম গায়ে চায়ে চুটি কুটি ধৰে প্ৰভু বেছি নহবি আৰু দেই যদি ভাল হয় টেষ্টি হয় মানে তেতিয়া মই ৰান্ধিছোঁ আৰু যদি বেয়া হয় তেতিয়া আমাৰ মুনুৱে ৰান্ধিছে বুলি কৈ দিম আৰু নহয় মই তেতিয়া আলহীক ক'ম আকৌ তেনেকৈ যদি ভাল হয় যিকোনো এটা তেতিয়া মই ৰান্ধিম তুমিতো এনেকৈ সুন্দৰ ৰন্ধা এইটোতো ভাল হ'বই যাও কালাৰ কি মজা আহিছে আৰু আমাৰ মুনুক কৈছোঁ মুনু অকণমান টেঙৰ হয় ক'ত টেঙৰ জানানে তাৰমানে দুখন যেতিয়া বনোৱা হয় মাংস তেতিয়া সদায় মানুহে ড্ৰাইটো মানে বেছি ভাল পায় সেইকাৰণে মানে মানুহে ক'ব আৰু ড্ৰাইটো মজা লাগিছে এনেকৈ ক'ব কিন্তু অকল এইখন হ'লে এইখনকে ভাল বুলি ক'লেহেঁতেন কোমোৰা দি পেলাই বনোৱা হাঁহৰ মাংসৰ পৰা কি হয় মানে কোমোৰাখিনি মানুহে বেছিকৈ বিচাৰে কোমোৰাডোখৰ আছে নেকি বুলি আমাৰ যে ভাইটি যে ক'বই নালাগে ভাইটি আৰু জাজনীয়ে মাংসত দিয়া মানে এনেকুৱা কোমোৰা চোমোৰাবোৰ বেছিকৈ বিচাৰে মানে এইখনত মানে কোমোৰা সৰহকৈ দি দিছোঁ সেইজনী তোমাৰ দৌ ভণ্টি হয় সেইজনী মাতাকে যা আইতা আইতা এইজনী কোন হয় এইজনী সৰু আইতা আকৌ এইফালে এজনী সৰু আইতা চাইছে ভাইটিকো চাইছে সেইটো চোৱা সেইটো দাদাই যোৱা মাতাকে যোৱা গোটেই দাই পি আজি এভেইলেবল তোমাৰ যাৰ ওচৰতে মন যায় তাৰ ওচৰতে যে ঠেং লাগিব পাৰা কোন সেই সুধিছে কোন চোৱা এইটো অয়ন দাদা মই দেখুৱাই দিছোঁ সেইটো ভাইটি দাদা নহয় দাই দেই দাই বুলি কয় দাই নকয় অকল দুটা লগাই মানে দাই বুলি কয় কিবা হৈছে কেনে হ'লে আৰু ন মোৰো হ'ব এতিয়া আৰু অকণমানজনী খুৱাই দিয়া নেকি সৰু যে তোমাৰ এনেও সৰু বস্তুবোৰ মৰম লাগে নহয় তাই টিকলি যিকোনো বস্তু খুব ভাল পায় আলু নিদিলা নহয় আকৌ তাত আলু সিজিছে নাই জানো কালাৰটো বাৰু মজা লাগিছে নে কিন্তু ইয়াত অকণমান গৰম মছলা দিম কৈছে মই আমি যিহেতু মছলা নাখাওঁ কিন্তু হাঁহৰ মাংসত আৰু ছাগলী মাংসত আকৌ অকণমান নিদিলে ভাল নালাগে নহয় হৈ গ'ল দেই খানা ৰেডি আজি একদম ভাতৰ কাঁহী একদম এক জাপ আজি একদম কেণ্টিন টাইম লাগি গৈছে দেই পোহৰত বাহুগৈ পোহৰত এনেকুৱাই অন্ধকাৰ Smile. Yes. Okay. Photo maisa ni okay. Na papor. Namali ko kaam koile mane kaam khini hunkale hoan sina lage. Ene mane kiba koi asile na kai bo papor manai hoyi. Pore ni edu kiba papa. Mane ani mo. Asia mo. E boli bo asia ma use kore hala asia me koi ase. Ha aji prothom kham he. Prothom aji banaise kenba hobo na janu ba khabole. ভাজিখিনি কৈছিলে কিন্তু চেংনাঙে খালে যে তেতিয়ালৈকে জলকীয়া দিয়া নাছিলোঁ এতিয়া মানে আকৌ জলকীয়া দি অকণমান এনেকৈ লৰাই মেলি দিছোঁ চব লৈ যাওঁ তাতে পাই নিবলৈ চব এনেকৈ উলিয়াই লৈছোঁ আৰু দেই কোমোৰা খালি হেৰি ন খালি এতিয়া মুনুৱে ৰন্ধাটো বেছি ভাল বুলি অকণমান দুখ লাগিছে পোৱা দেই নহয় সঁচাকৈ তাই বেমাৰী কৰিলে না কৰিবি এইবোৰ নিব লাগিব দেই আলহীক খাবলৈ দি দিছোঁ খাবা না খোৱা খাবা না এখিনিয়ে খাব লাগিব তলত এখিনিয়ে খাব লাগিব ওপৰত যাবানে যাবা ইয়াতে 5টা বাজি হ'ল আৰু এটা কি হ'ল আৰু এটা কি হ'ল 5টা আৰু এটা চোন ক'বাত আছে নেকি 6টা হ'ব লাগে 6টা হ'ব লাগে মুনুৱে পাপৰে বনাইছে আৰু দেই সেইকাৰণে অকল পাপৰ দিছে বাকী চব মই ৰন্ধা দেই ৰাইজসকল চব মই ৰন্ধা নহ'লেতো তাই মানে এনেই কৈ দিব পাৰে ন সেইকাৰণে দাইল ঔটেঙা দি পেলাই তাই বনাইছিলোঁ
মই না খোৱা বেটা খোৱা দেই অঁ মুনুৱে ৰান্ধিছোঁ অঁ মুনু এইফালে তোমাৰ নম্বৰ আহিছে দেই দায়ে ক'লে ঠাইটো বৰ ধুনীয়া হৈছে বুলি ভাল লাগি গৈছে ন পি সেইফালে আছে দেউদৌ থ'বলৈ যায় আকৌ আইতাহঁতক আগে থৈ ল'লেহে আকৌ দেউদৌহঁত যাব পাৰিব পি কেনি গ'ল সেইজনী পি সেইজনী পৰিবা খালি ৰ'বা ৰ'বা আহিব দেই আহিব ৰ'বা দেউ নামাৰিবা ৰ'বা অ' ৰিণী আহো চাইডে এইফালে দিয়া পৰিবি এইখিনি ঠিক কৰিবলৈ আছে সেইজনী পি পিপিত অঁ তোৰ শেষে আকৌ মোবাইল থাকি ভাইটিয়ে মানে ভণ্টিক আগে থৈ আহিবলৈ গৈছে সিহঁতৰ ঘৰত ঢেকেই চিকাত বেছি দুখ নহয় বাৰু থৈ পিনে আকৌ সিহঁতি আকৌ সোণাৰীলৈ যাবগৈ লাগিব নহয় ইহঁতি মানে যিখন আহিছিলে ই ৰিক্সাত মই বোলো পঠিয়াই দে নালাগে এনেই ইমান দেৰি মানুহজন ৰৈ থাকিব কাৰেণ্টটো অহাই নাই দেখিলে এনেকুৱাই গতি আমাৰ আকৌ মুনুভাগৰ মনলৈ আহিলে মানে মোৰ বেছি ভয় লাগে মনলৈ আহি আছে নি মনে কৈছে নি আকৌ কাৰেণ্টটো আহিব বুলি তামোল খালেই তামোল খাই কাঁহী বাতি আছে তাৰমানে যাম তোমাক নিনো বুলি কৈছে আৰু অঁ এতিয়া যাবা নেকি তুমি নাই আকৌ গ'লগৈ নহয় হ'ল অঁ এতিয়া যাবা নেকি পিহঁতৰ লগত যাবা বুলি কৈছে মানে পিয়ে নোৱাৰে নহয় এডোখৰ ল'বলৈ দেই ভালকে দেই যাবলৈ লাগে এইবাৰহে লাগিলে লেঠা অঁ ছাতিটো দি দিম কাইলৈ দিয়া তেওঁ স্কুল যোৱা ছাতি নিবা সেইটো ৰাতিপুৱা নহ'লে বিচাৰি আহিব তেওঁ নিজেও বাৰু আই কলিজা যাবা বেয়াও লাগে দেহি ঐ পিছৰডোখৰ যে ফুচুলাব লাগে সেইডোখৰহে এজনী বেয়া লাগে আকৌ